নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। ভগৱান শ্ৰীকৃষ্ণই এনে 6 জোপা গছৰ কথা কৈছে, যদি এই 6 জোপা গছক দৈনিক পূজা কৰা হয় তেনেহলে মানুহৰ জীৱনৰ পৰা দুখ কষ্ট আৰু কন্দল দূৰ হৈ পৰিব। আমাৰ হিন্দু ধৰ্মক এই গছ কিজোপাক বহু পবিত্ৰ মনা যায়। শাস্ত্ৰৰ অনুসৰিও এই গছক বহু পবিত্ৰ মনা যায়। পৃথিৱীৰ সকলোতকৈ প্ৰথম স্থান দিয়া হৈছে গছক, তাৰ পিছতহে দিয়া হৈছে জীৱ-জন্তুক। গছ-গছনি আমাৰ সকলোতকৈ ডাঙৰ সাৰথি হয়। গছ-গছনি নহলে একো নাথাকে। গছ-গছনি নহলে আমিও কেতিয়াও জীয়াই থাকিব নোৱাৰিম। প্ৰাচীন গ্ৰন্থসমূহত আৰু আয়ুৰ্বেদতো ইয়াৰ বিষয়ে সম্পূৰ্ণভাৱে উল্লেখ আছে। এই গছক পূজা কৰিলে আমাৰ সকলো ঠিক হৈ পৰিব। সকলো গছ-গছনিৰ এক নিৰ্দিষ্ট গুণ আছে। ইয়াৰ ভিতৰত এনে কিছুমান গছ আছে যিবোৰক আমাৰ কাৰণে বহু লাভদায়ক বুলি মনা যায়। এই গছ আমি ভগৱানৰ দৰে পূজা কৰিব লাগে। এই গছৰ অবিহনে আমাৰ সকলো ধৰ্মকৰ্ম অসাৰু হৈ পৰিব। আমাৰ কেতিয়াও উন্নতি নহব, আমাৰ কেতিয়াও সফলতা নামি নাহিব। এনে গছৰ কথা শাস্ত্ৰত সম্পূৰ্ণভাৱে উল্লেখ আছে। সেইকাৰণে এই গছক আমি দৈনিক পূজা কৰিব লাগে। এই গছৰ মহত্বৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণই সম্পূৰ্ণভাৱে উল্লেখ কৰি থৈ গৈছে। আহক তেনেহলে আমি বেছি দেৰি নকৰি এই গছৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল তুলসী গছ। আমাৰ বহু মানুহৰ ঘৰত তুলসী গছ আছে বা আমাৰ হিন্দু ধৰ্মৰ মানুহৰ ঘৰত তুলসী গছ দেখিবলৈ প্ৰায় পোৱা যায়। ইয়াৰ কাৰণ হ'ল তুলসী গছক আমাৰ ধৰ্মত বহু পবিত্ৰ মনা যায়। সেইকাৰণে এই গছক দৈনিক পূজা কৰা হয়। তুলসী গছত ভগৱান বিষ্ণুৱে বাস কৰে আৰু বিষ্ণুৰ বহু প্ৰিয় হয়। ইয়াৰ লগতে মা লক্ষ্মীৰ প্ৰতীক বুলিও মনা যায় তুলসী গছক। এই গছক আয়ুৰ্বেদিক হিচাপেও ব্যৱহাৰ কৰিব পৰা যায় বা আয়ুৰ্বেদিক বহু গুণ এই গছত পোৱা যায় বা ঔষধিক গুণ পোৱা যায়। এই গছক দৈনিক সন্ধ্যা সময়ত বা ৰাতিপুৱাৰ সময়ত যদি আমি পানী অৰ্পণ কৰি পূজা কৰোঁ তেনেহলে আমাৰ জীৱনৰ পৰা সকলো দুখ কষ্ট নোহোৱা হৈ পৰিব আৰু আমাৰ ঘৰলৈ সুখ শান্তি নামি আহিব। সকলো ফালৰ পৰা আমাৰ ঘৰত সফলতা নামি আহিব আৰু মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ পৰম কৃপা আমাৰ ওপৰত পৰিব। 2 নম্বৰটো হ'ল বেল গছ। বেলপাত ভগৱান মহাদেৱৰ অতিশয় প্ৰিয় হয়। শাওণ মাহত মহাদেৱক বিশেষভাৱে বেলপাত অৰ্পণ কৰা হয়। বেলপাতত আৰু ফুলত ঔষধিক গুণো পোৱা যায়। এই পাত ব্যৱহাৰ কৰিলে সকলো বেমাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব পৰা যায়। যদি মহাদেৱক বেলপাত অৰ্পণ কৰে তেনেহলে মহাদেৱৰ পৰম কৃপা আমি লাভ কৰিবলৈ সক্ষম হ'ম, যাৰ ফলত মহাদেৱ সন্তুষ্ট হৈ পৰিব আৰু আমাৰ সকলো মনৰ আশা পূৰ্ণ কৰোৱাব। লগতে সকলো সমস্যা আমাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। কৰ্মক্ষেত্ৰতেই হওক বা সামাজিক ক্ষেত্ৰতেই হওক আমাৰ সকলো ক্ষেত্ৰতে উন্নতি বৃদ্ধি পাবলৈ ধৰিব। 3 নম্বৰটো আহত গছ। হিন্দু ধৰ্মত আহত গছক বহু পবিত্ৰ মনা যায়। বেদ পুৰাণ আৰু গীতাত ভগৱান শ্ৰীকৃষ্ণই আহত গছৰ কথা বৰ্ণনা কৰিছে। ইয়াৰ গুণৰ বিষয়েও বৰ্ণনা কৰিছে। তুলসী গছৰ দৰে আহত গছৰো বহু গুণ আছে। আহত গছৰ বহু ঔষধিক গুণো পোৱা যায়। আমাৰ ভাৰতৰ বহু জাতিত আহত গছৰ চাৰিওফালে পৰিক্ৰমা কৰা আৰু এই গছত সূতা বন্ধাৰ পৰম্পৰা বহু প্ৰাচীন কালৰ পৰাই চলি আহিছে। মনা যায় যে আহত গছত 33 কোটি দেৱ-দেৱীয়ে বাস কৰে। যদি আহত গছৰ গুৰিত আপোনালোকে সদায় চাকি জ্বলায় বা আহত গছৰ গুৰিত যদি পৰিক্ৰমা কৰে তেনেহলে আপোনালোকৰ ওপৰত সকলো দেৱ-দেৱীৰ আশীৰ্বাদ লাভ হ'ব, যাৰ ফলত আপোনালোকৰ সকলো দুখ কষ্ট দূৰ হৈ পৰিব, ঘৰত সফলতা নামি আহিব আৰু ঘৰত সুখ শান্তি নামি অহা দেখিবলৈ পাব। 4 নম্বৰটো স্বামী গছ। স্বামী গছক আমাৰ হিন্দু ধৰ্মত বহু পবিত্ৰ মনা যায়। বেদ পুৰাণ ৰামায়ণ মহাভাৰতত ইয়াৰ বিষয়ে সম্পূৰ্ণভাৱে উল্লেখ আছে। লংকা জয় কৰি অহাৰ পিছত শ্ৰীৰামে স্বামী গছৰ পূজা কৰিছিল। এই গছৰ পূজা কৰিলে বেয়া শক্তি সোনকালে ধ্বংস হৈ পৰে। বিজয়া দশমীৰ দিনা এই গছক বিশেষভাৱে পূজা কৰা হয়। শনি দোষৰ পৰা বাচিবলৈ প্ৰত্যেক শনিবাৰে স্বামী গছৰ পাত শনিদেৱক অৰ্পণ কৰিব পাৰে আৰু স্বামী গছৰ গুৰিত সদায় যদি এগছি চাকি জ্বলায় তেনেহলে আপোনালোকৰ জীৱনৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰিব, ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু লগতে সকলো দেৱ-দেৱীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব। 5 নম্বৰটো বৰগছ। আহত গছৰ দৰে বৰগছৰো বহু ধাৰ্মিক মহত্ব আছে।
এই গছে ঘন ছাঁ দিয়াৰ উপৰিও ইয়াৰ বহু গুণ আছে। শাস্ত্ৰৰ অনুসৰি এই গছক বহু পবিত্ৰ মনা যায়। হিন্দু পঞ্চামৰ অনুসৰি জেঠ মাহৰ পূৰ্ণিমাত বৰগছৰ বিশেষভাৱে পূজা কৰা হয়। এই পূৰ্ণিমাক ব্ৰত পূৰ্ণিমাও বোলা হয়। এই ব্ৰত বিবাহিত মহিলাসকলে নিজৰ স্বামীৰ দীৰ্ঘায়ুৰ কাৰণে পালন কৰে। স্বামীসকলৰ কৰ্মত সফলতা নামি আহিবলৈ আৰু সকলো ক্ষেত্ৰতে জয়ী হ'বৰ কাৰণে এই ব্ৰত পালন কৰে। সেইকাৰণে এই গছক বহু পবিত্ৰ আৰু ধাৰ্মিক মহত্ব আছে বুলি মনা যায়। 6 নম্বৰটো হ'ল নিম গছ। নিম গছত বহু ঔষধিক গুণ পোৱা যায়। সেইকাৰণে এই গছক বহু গুৰুত্ব দিয়া হৈছে বা বহু পবিত্ৰ বুলি মনা যায়। ঔষধিক গুণ আৰু ধাৰ্মিক গুণৰ এই গছ য'তে ত'তে দেখিবলৈ পোৱা যায় বা নিজেই গজি উঠে। এই গছ আমাৰ ভাৰতত দেখিবলৈ পোৱা যায়। এই গছে ছাঁ দিয়াৰ উপৰিও ইয়াৰ পাত বহু তিতা হয়। সেইকাৰণে ইয়াক তিতা নিম বুলিও বহু লোকে কয়। গৰমত ছাঁ দিয়াৰ উপৰিও ই বহু বেমাৰৰ পৰা পৰিত্ৰাণ দিয়ে। ইয়াৰ পাত বহু ঔষধিক গুণত ব্যৱহাৰ কৰা হয়। বহু ধাৰ্মিক মহত্বৰ অনুসৰি ঘৰৰ মুখ্য দুৱাৰত নিম গছৰ ডাল ওলমাই ৰখা হয় বা নিম গছৰ পাত কেতিয়াবা কেতিয়াবা আমাৰ ঘৰত খোৱা হয়। ইয়াৰ ফলত আমাৰ ঘৰৰ পৰা সকলো বেমাৰ আজাৰ দূৰ হয়। যদি ঘৰৰ মুখ্য দুৱাৰত নিম গছৰ ডাল বান্ধি দিয়া হয় তেনেহ'লে তেনে ঘৰত কেতিয়াও বেয়া শক্তি প্ৰৱেশ নকৰে। ঘৰত থকা বেয়া শক্তিও ধ্বংস হৈ পৰিব, যাৰ ফলত ঘৰৰ চাৰিওপাশে পবিত্ৰতা বিৰাজ হ'বলৈ ধৰিব, যাৰ ফলত আমাৰ ঘৰত সকলো দেৱ দেৱীৰ আগমন হ'ব আৰু ঘৰৰ উন্নতি বৃদ্ধি পাব। 7 নম্বৰটো অৰ্জুন গছ। এই গছ দুই প্ৰকাৰৰ, কিন্তু দুইজোপা গছতে সকলো ধৰণৰ ধাৰ্মিক আৰু ঔষধিক গুণ দেখিবলৈ পোৱা যায়। সেইকাৰণে এনে গছ ঘৰত বা কৰ্মস্থানত লগোৱাটো বহু শুভ বুলি মনা যায়। এই গছ ঘৰত থাকিলে কৰ্মত সফলতা লাভ হয়, ঘৰত সুখ শান্তি লাভ হয়, ব্যৱসায়ত সফলতা আপোনালোকে লাভ কৰিব পাৰিব, ঘৰলৈ অৰ্থ অহাৰ আগমন হ'ব, ঘৰত কেতিয়াও কণ্ট্ৰল নহ'ব, জীৱনৰ বাটত আপুনি সদায় আগুৱাই যাব পাৰিব। সকলো দেৱ দেৱী আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ জীৱনৰ সকলো দুখ কষ্ট বা সকলো আধৰুৱা কাম সম্পূৰ্ণ হৈ উঠাত এই গছে আপোনাক সহায় কৰিব। সেইকাৰণে এই গছ বিশেষকৈ কৰ্মস্থানত আৰু ঘৰৰ সন্মুখত লগোৱা হয়। 8 নম্বৰটো হ'ল কলগছ। হিন্দু ধৰ্মত কলগছৰ বহু মহত্ব আছে। পূজাত ব্যৱহাৰ কৰা 5বিধ ফলৰ ভিতৰত কলকো এবিধ ধৰা হয়। ইয়াৰ বাহিৰেও সকলো শুভ কামত কলপাত ব্যৱহাৰ কৰা হয়। কল গছজোপাৰ পাতৰ পৰা গুৰিলৈকে সকলো ক্ষেত্ৰতে ধাৰ্মিক কামত ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। কলপাতত খালে আমাৰ সকলো বেমাৰ আজাৰ নিৰাময় হৈ পৰিব আৰু এই পাত যদি আমাৰ ঘৰৰ মুখ্য দুৱাৰতো ব্যৱহাৰ কৰিব পাৰোঁ তেনেহ'লে আমাৰ ঘৰৰ পবিত্ৰতা অটুট থাকিব। কলপাতত বহু ঔষধিক গুণ পোৱা যায়। এই পাতত খোৱা বোৱা কৰিলে আমাৰ জীৱনৰ পৰা বা আমাৰ স্বাস্থ্যৰ পৰা সকলো বেমাৰ আজাৰ দূৰ হৈ পৰিব। মনা যায় যে কলপাতত ভোজন কৰিলে শৰীৰৰ সকলো বেমাৰ ধ্বংস হৈ পৰে, ঘৰলৈ সুখ শান্তি নামি আহে। 9 নম্বৰটো হ'ল আম গছ। হিন্দু ধৰ্মৰ সকলো উৎসৱত বা সকলো ধাৰ্মিক ক্ষেত্ৰত আমাৰ আম গছ ব্যৱহাৰ কৰা হয়। দুৱাৰত আম পাত লগোৱা হয়। ভগৱানৰ সকলো পূজা পাতলত আম গছৰ খৰি ব্যৱহাৰ কৰা হয়। বিবাহ বা জন্মদিনত এই গছৰ পাত ব্যৱহাৰ কৰা হয়। ইয়াৰ বাহিৰেও সকলো ধৰণৰ উৎসৱ পাৰ্বণত বা সকলো ধাৰ্মিক কামত আম পাত ব্যৱহাৰ কৰা হয়। সেইকাৰণে এই গছক বহু পবিত্ৰ বুলি মনা যায়। এই গছ যদি আমাৰ ঘৰত থাকে তেনেহ'লে আমাৰ ঘৰৰ সকলো সুখ শান্তি অটুট থাকিব। ঘৰৰ পৰা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব, সকলো ক্ষেত্ৰৰ পৰাই আপোনালোকৰ জীৱনলৈ সফলতা নামি আহিব। ঘৰত সুখ শান্তি হ'ব, ঘৰত কেতিয়াও অৰ্থৰ অভাৱ নহ'ব আৰু কোনো লোকে আপোনাক ক্ষতি কৰিব নোৱাৰিব। 10 নম্বৰটো কদম গছ। কদম গছকো বহু শুভ বুলি মনা যায় বা এই গছৰ গুণ আৰু ইয়াৰ পবিত্ৰতা বহু। এই গছ ভগৱান শ্ৰীকৃষ্ণৰ বহু প্ৰিয় গছ বুলি মনা যায়। এই গছ ঘৰত থাকিলে ঘৰৰ পবিত্ৰতা অটুট থাকে। এই গছৰ তলত বহিয়েই শ্ৰীকৃষ্ণই বাঁহী বজাইছিল। কদম গছৰ ফুল মন্দিৰত নিবেদন কৰিব পাৰিলেও বহু ভাল বুলি মনা যায়। এই গছৰ ফুল মন্দিৰত নিবেদন কৰিলে সকলো দেৱ দেৱী সোনকালে সন্তুষ্ট হৈ পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'ব, কৰ্মক্ষেত্ৰত সফলতা আহিব আৰু আপোনালোকৰ ঘৰৰ পৰা সকলো বেমাৰ আজাৰ দূৰ হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।